Hello friends, আপোনালোকৰ মৰমৰ আশী কিৰত লৈ মই ৰঞ্জন ঢেকিয়াল ফুকনে আজি আপোনালোকৰ আগত অৱগত কৰিবলৈ আহিছো এনে এটা অপৰচুনিটিৰ বিষয়ে দুআষাৰ মান যিটো অপৰচুনিটি আসলে মানুহে ভাবিব নোৱাৰে যে এনেকুৱাও হ'ব পাৰে নে অসম্ভৱ যেন লাগিব পাৰে আপোনালোকে শুনিব কথাখিনি টাইম মাল্টিপ্লিকেশন আনলিমিটেড মানি ইনকাম সিকিউৰিটি লিগেসি ফ্ৰীডম ফৰেন ট্ৰিপ হোপ ৰিৱাৰ্ডছ এণ্ড ৰিকগনিশ্যনছ best of the best education health and wellness value ethics morality honesty integrity এই সকলোবিলাক একেলগে পাব পৰা এটা অপৰচুনিটি ফ্ৰেন্ডস হয়তো সম্ভৱ বা কিবা এনেকুৱা নিচিনা লাগি গল হয়নে হয় ফ্ৰেন্ডস আপোনালোকে এই শব্দবিলাকৰ বিষয়ে আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আপোনালোকৰ জীৱনত এই শব্দবিলাকৰ বা এই বিষয়কেইটাৰ এই বস্তুবিলাকৰ প্ৰয়োজনীয়তা কিমান হয় ফ্ৰেন্ডস যদি এই গুটে বস্তুবিলাক একেলগে পাব পাৰে তাকো হয় ফ্ৰেন্ডস একেলগে পাব পৰা এটা অপৰচুনিটিৰ বিষয়ে মই আজি আপোনালোকক অনুকিয়াবলৈ আহিছো ফ্ৰেন্ডস হয় ফ্ৰেন্ডস বহুতৰ কাৰণে এটো এটা ড্ৰিম লাইফ হয় বহুতে ভাবে হয়তো এই এনেকুৱা ইমানখিনি সম্ভৱ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে অসম্ভৱ যেন লাগে বহুতৰ কিন্তু ফ্ৰেন্ডস এটো ড্ৰিমেই হৈ থাকক যেন বুলি বহুতে বিশ্বাস কৰে কিন্তু ফ্ৰেন্ডস এনেকুৱা এটা অপৰচুনিটি আছে ফ্ৰেন্ডস বহুতো এনেকুৱা মানুহ আছে যি এই অপৰচুনিটিৰ যোগেদি তেওঁলোকে নিজৰ লাইফত এই সকলোবিলাক এচিভ কৰিবলৈ সক্ষম হৈ আছে ফ্ৰেন্ডস টাইম মাল্টিপ্লিকেশন মানে মই কি ক'বলৈ বিচাৰিছো ফ্ৰেন্ডস টাইম মাল্টিপ্লিকেশন মানে সেইটো বিষয় ক'বলৈ বিচাৰিছো আপোনাৰ যত 10 ঘণ্টা বা 12 ঘণ্টা আপুনি এদিনত কাম কৰিব পাৰে বা আপোনাৰ কাৰণতে 24 ঘণ্টাই হয় এই 24 ঘণ্টা যদি আপুনি 1000 ঘণ্টা বা লাখ ঘণ্টা যদি কৰিব পাৰে কেতে ভাবি চাইছেনে ফ্ৰেন্ডস কি হ'ব পাৰে যদি আপুনি 1000 ঘণ্টা কাম কৰিব পাৰে এজন মানুহে Friends, unlimited money কথা যে মই কৈছো unlimited money লৈ আমি যাবগৈ পাৰো friends সমস্যা হেখিনতে যে আমি নিজৰ সময়টো আমি 12 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰতে আবদ্ধ কৰি ৰাখি থৈ দিব লাগে কিন্তু friends যদি আপুনি 12 ঘণ্টাটো আপুনি 1000 ঘণ্টা লাখ ঘণ্টা কৰিব পাৰে তেতিয়ালে ডেফিনেটলি friends আপোনাৰ কাম কৰিব পৰা ক্ষমতা বাঢ়ি যাব আৰু friends কি হ'ব গম পাইছেনে আমি সৰুৰ পৰা শুনি আছো টাইম ইজ মানি আমি 12 ঘণ্টা কাম কৰিলে যিমান পইচা পাম ডেফিনেটলি আমি 1000 ঘণ্টা কাম কৰিব পাৰিলে ডেফিনেটলি বহুত বেছি পইচা আহিব আমাৰ ঘৰলৈ কিন্তু সমস্যাটো হেখিনিতে যে আমি প্ৰবলেম আমি পোৱা নাই এনেকুৱা অপৰচুনিটি হয়তো আমি পোৱা নাই বা ইনফৰমেশন এনেকুৱা পোৱা নাই যত আমি নিজৰ সময়টো 1000 ঘণ্টা বা লাখ ঘণ্টা কৰিব পাৰো ফ্ৰেন্ডস এইটো এটা এনেকুৱা এটা অপৰচুনিটি যত আপুনি আনলিমিটেড ইনকাম কৰিব পাৰে ফ্ৰেন্ডস আনলিমিটেড মানে ইনকাম সিকিউৰিটিৰ কথা মই হিদিনা কৈছিলো আনলিমিটেড ইনকাম মানে ইয়াত ইনকাম কিমান আছে বুলি যদি কোনোবাই কয় তেতিয়ালে ফ্ৰেন্ডস ইয়াত স্কাই ইজ দা লিমিট ইনকাম অসম্ভৱ যেন লাগিব প্ৰত্যেকটো কথাই যেন অসম্ভৱ যেন লাগিব ফ্ৰেন্ডস হয় আপোনালোকৰ কিন্তু ফ্ৰেন্ডস আছে আজি নহয় ফ্ৰেন্ডস লাষ্ট 60 প্লাস ইয়াৰ্ছৰ পৰা চলি থকা এটা অপৰচুনিটি আছে ফ্ৰেন্ডস আমি বহুতে নাজানো ইয়াৰ বিষয়ে ভালদৰে 110 প্লাস কান্ট্ৰিজত চলি আছে সাকসেসফুলি চলি আছে ফ্ৰেন্ডস প্ৰত্যেক ব্যাকগ্ৰাউণ্ডৰ মানুহে ইয়াত পাৰে ফ্ৰেন্ডস তে মাত্ৰ 18 বছৰ বেছি হ'ব লাগে তেওঁ লাগিলে ডক্টৰছ হওক ইঞ্জিনিয়াৰছ হওক প্ৰফেশনাল হওক চাৰ্টাৰ্ড একাউণ্ট হওক লয়াৰ হওক ষ্টুডেণ্ট হওক হাউসৱাইফ হওক তেওঁ লাগিলে ট্ৰেডিশনাল বিজনেছমেন হওক লাগিলে একেবাৰে নপঢ়া নুশুনা হ'ব পাৰে কোনো কথা নাই ফ্ৰেন্ডস ইয়াত এডুকেশ্যন ডাজ নট মেটাৰ ইয়াত এডুকেশ্যনৰ কথা নাই কোৱা আৰু ভাল লগা কথা কি যিকোনো বৰ্ণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অপৰচুনিটিটো আমি আহিব পাৰো ফ্ৰেন্ডস মাত্ৰ লাগে এটা সপোন তেনেকুৱা ডাঙৰ ড্ৰিম লাইফ এচিভ কৰিব পৰা সপোন লাগে ফ্ৰেন্ডস যদি আপোনাৰ তেনেকুৱা সপোন আছে তেনেহলে ফ্ৰেন্ডস আপুনিও আহিব পাৰে কিন্তু ইয়াত 18 বছৰ হ'লেই হ'ব পাৰে আহিব পাৰে ফ্ৰেন্ডস গতিকে মই কৈছো গতিকে এনেকুৱা এটা অপৰচুনিটি আছে কিন্তু বহুতে নাজানে আৰু ইয়াৰ লগতে যদি আমি ফ্ৰেন্ডস ইনকাম সিকিউৰিটিৰ কথা কলো মই ইনকাম সিকিউৰিটি যদি পাই যাওঁ আগতেও মই কৈছো কোভিড-19 ত বহুত মানুহে ৰিয়েলাইজ কৰিলে ইনকাম সিকিউৰিটি কি হয় বহুতৰ চাকৰি গল 25 লাখ মানুহৰ চাকৰি গল বুলি গভৰ্ণমেণ্ট অফিচিয়েলছে কৈ আছে আৰু কৰি থকা মানুহৰ চাকৰিও বহুতৰ অনাগত ভৱিষ্যতত নাইকিয়া হ'বলৈ গৈ আছে ফ্ৰেন্ডস হয় ফ্ৰেন্ডস আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহি আছে গতিকে ফ্ৰেন্ডস এই সময়ত যদি আমি ইনকাম সিকিউৰিটিৰ কথা কৈছো হয় ফ্ৰেন্ডস ইনকাম সিকিউৰিটি থকা এনেকুৱা এটা অপৰচুনিটি আপুনি প্ৰথম অৱস্থাতে হেতু নহয় বাৰু কিন্তু আপুনি যেটো কাম আপোনাৰ 60 বছৰলৈকে নহয় আপুনি চাকৰি কৰিলে দেখিব 60 বছৰত আপোনাৰ ৰিটায়াৰমেন্ট দিয়াৰ পাছত কি হয় আপোনাৰ ইনকাম নাইকিয়া হৈ আহে হয়নে ফ্ৰেন্ডস আগতে ৰিটায়াৰমেন্ট পেনশন প্ল্যান আছিল আজিকালি পেনশন প্ল্যানো বহুতৰ নাই
ইনকাম কমি আহে ফ্ৰেণ্ডছ যিটো কাম 60 বছৰলৈকে আমাৰ কৰি কৰি বৃদ্ধ অৱস্থাত যেতিয়া আমাৰ বেছিকৈ পইচা দৰকাৰ হয় সেই সময়ত পইচা নাইকিয়া হয় সেই অৱস্থাত মই কৈছোঁ ফ্ৰেণ্ডছ এইটো অপৰচুনিটিত আপুনি 5 বছৰৰ পৰা 10 বছৰ ভালকৈ কাম কৰক 3 বছৰ যদি আপুনি ভালকৈ কাম কৰে ফ্ৰেণ্ডছ আপোনাৰ ইনকাম সিকিউৰিটি লিগেসি হিচাপে ক্ৰিয়েট হৈ আহিব ফ্ৰেণ্ডছ লিগেসি আছে কৈছোঁ ফ্ৰেণ্ডছ আপুনি এইটো এনেকুৱা এটা অপৰচুনিটি হয় য'ত আপুনি লিগেসি ক্ৰিয়েট কৰি থৈ যাব পাৰে আপুনি জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন আপুনি যদি নাইকিয়াও হৈ যাব পাৰে যায় ইনকাম সিকিউৰিটি আছে ফ্ৰেণ্ডছ আপুনি উত্তৰাধিকাৰী সূত্ৰে আপোনাৰ জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যনক দি থৈ যাব পাৰিব ফ্ৰেণ্ডছ কমি নাহে কিন্তু ইনকাম গতিকে ফ্ৰেণ্ডছ তেনেকুৱা এটা অপৰচুনিটি হয় আৰু ফ্ৰেণ্ডছ লগতে ফ্ৰীডম আছে ইয়াত কোনো বছ নাই ফ্ৰেণ্ডছ চাকৰিটো সদায় বছ থাকে ন ইয়াত কোনো বছ নাই আপোনাৰ নিজৰ ইচ্ছামতে আপুনি কৰোঁ বুলি ভাবিলে কৰিব পাৰে তাকো ফ্ৰেণ্ডছ পাৰ্ট টাইমত কৰিব পৰা এটা অপৰচুনিটি আপুনি পাৰ্ট টাইম ফ্লেক্সিবল আৱাৰ্ছত নিজৰ সুবিধা অনুসৰি আপুনি মিলাই দিনটোত যিকোনো সময়ত আপুনি পাৰ্ট টাইমত অকণমান 2 ঘণ্টা 3 ঘণ্টা সময় যদি মিলাই আপুনি কৰিব পাৰে চবৰে সময় কিছুমান এনেই আনপ্ৰডাক্টিভ সময় কিছুমান থাকে আমি টিভি চাই হওক আড্ডা মাৰি হওক কিবা কিবি কৰি হ'লে পঠাই দিয়া যায় সেই সময়খিনি আনপ্ৰডাক্টিভ সময়খিনি যদি আপুনি প্ৰডাক্টিভ হিচাপে উলিয়াব পাৰে ভাবি চাইছেনে ফ্ৰেণ্ডছ কি হ'ব পাৰে এনেকুৱা এটা অপৰচুনিটি যদি আপুনি পাই যায় বেষ্ট অফ দ্য বেষ্ট এডুকেশ্যন আছে ফ্ৰেণ্ডছ ইয়াত ভ্যালু এথিক্স মৰালিটি বেষ্ট এডুকেশ্যন মানুহক ভাল হ'বলৈ শিকাই আছে ফ্ৰেণ্ডছ ইয়াত অনেষ্টি ইণ্টিগ্ৰিটিৰ ওপৰত প্ৰতিষ্ঠিত হয় প্ৰিন্সিপলছবিলাক ইয়াত আপুনি ঠগিলে কাকো কাম নহয় গতিকে ফ্ৰেণ্ডছ তেনেকুৱা এটা এডুকেশ্যন আপুনি যদি আপোনাৰ নিজৰ লাইফৰ লগতে আপুনি জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন দি থৈ যাব পাৰে গতিকে কেনেকুৱা লাগিব ফ্ৰেণ্ডছ আৰু যি ইয়াত এডুকেশ্যন ছিষ্টেম আছে এডুকেশ্যন ছিষ্টেম এতিয়াৰ নহয় ফ্ৰেণ্ডছ লাষ্ট 50+ ইয়াৰ্ছৰ এটা এক্সপিৰিয়েঞ্চড ছাকচেছফুল এডুকেশ্যন ছিষ্টেম হয় ছাকচেছফুল কিছুমান প্ৰিন্সিপলছ আছে য'ত মানুহক কেনেকৈ সফল হ'ব পাৰে শিকায় গতিকে ফ্ৰেণ্ডছ ভাল নালাগিবনে বাৰু আৰু ফ্ৰেণ্ডছ মই আৰু কি কৈছিলোঁ হেল্থ এণ্ড ৱেলনেছ ইনকাম সিকিউৰিটি বা আনলিমিটেড মানি আহিলে আপোনাৰ হেল্থ এণ্ড ৱেলনেছ আপুনি পাৰিবই আপুনি বেষ্ট অফ দ্য বেষ্ট হেল্থ ট্ৰিটমেণ্ট ল'ব পাৰিব ফ্ৰেণ্ডছ আপুনি ফ্ৰীডম এনজয় কৰিব পাৰিলে আৰু কৈছোঁ মই ইয়াত হোপ আছে ফ্ৰেণ্ডছ আপুনি এইটো এটা ইয়াত অ'নাৰশ্বিপ আছে আপুনি ইচ্ছা কৰিলে অ'নাৰশ্বিপ হিচাপে আপুনি লিগেসি ক্ৰিয়েট কৰি যাব পাৰে কৈছোঁ তেনেকৈ ধৰণে অপৰচুনিটিটো আপুনি বেলেগক দি থৈও যাব পাৰে ফ্ৰেণ্ডছ গতিকে অ'নাৰশ্বিপ থাকিলেহে কোনোবাই কাৰোবাক কিবা এটা দিব পাৰিব নিজৰে যদি নহয় বেলেগকতো দিব নোৱাৰে ইয়াত অ'নাৰশ্বিপ আছে ফ্ৰেণ্ডছ গতিকে আৰু ৰিৱাৰ্ডছ এণ্ড ৰিকগনিশ্যনছটো ভাবিব নোৱাৰা ধৰণৰ ফ্ৰেণ্ডছ আপোনাক দেশ বিদেশত আপোনাক ৰিকগনাইজ কৰিব গতিকে ফ্ৰেণ্ডছ আৰু কি আছে ক'লোঁ মই হোপ বহুতক আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল হোপ ফ্ৰেণ্ডছ এই COVID-19 সময়ত মানুহে বহুতে ডিপ্ৰেশ্যনত ভুগি হোপ মানে আশা নাইকিয়া হৈ গ'ল বহুতৰ কোনফালে যাম কি কৰিম কিন্তু ফ্ৰেণ্ডছ ইয়াত পজিটিভ এডুকেশ্যনৰ যোগেদি মানুহক আমি হোপ দিলাই আছোঁ আটাইতকৈ ডাঙৰ কথা হৈছে ফ্ৰেণ্ডছ সেইটো পজিটিভিটি যদি আপোনাৰ লগত থাকে ইয়াৰ এডুকেশ্যন ছিষ্টেম ইমান ষ্ট্ৰং হয় ইমান পজিটিভ হয় আপুনি যদি বুজি ল'ব পাৰে কথাখিনি তেনেহ'লে ফ্ৰেণ্ডছ আপুনি যিকোনো কাম কৰিবলৈ ৰাজি হৈ যাব পাৰে ফ্ৰেণ্ডছ তাকো আটাইতকৈ ডাঙৰ কথা হ'ল কমপ্লিটলি কৰাপশ্যন ফ্ৰী আপুনি কাৰোবাক ঠগিলে কাম নহয় মই কৈছোঁৱেই গতিকে ফ্ৰেণ্ডছ এনেকুৱা এটা অপৰচুনিটি গতিকে আৰু ফ্ৰেণ্ডছ ইয়াত কৈছোঁ মই আপুনি যিকোনো বেকগ্ৰাউণ্ডৰে নহওক আৰু আমাৰ চৰকাৰৰ ফুল প্ৰুফ হয় আমি ক'ভিড প্ৰুফ বুলি মই আগতে কৈছিলোঁৱে গতিকে আৰু যদি কওঁ 110+ কাণ্ট্ৰিজত চলি থকা এটা অপৰচুনিটি লাষ্ট 60+ ইয়াৰ্ছৰ পৰা ইয়াত আপুনি ডক্টৰছ ইঞ্জিনিয়াৰ্ছ প্ৰফেচৰ IASৰ পৰা নাছাৰ চাইণ্টিষ্টলৈকে এই অপৰচুনিটিটোৰ লগত জড়িত চাবলৈ গ'লে তেওঁলোক ইমান নিজৰ ছাকচেছফুল হয় তেওঁলোকৰ নিজৰ প্ৰফেশ্যনত তাৰ পাছতো তেওঁলোকে এই প্ৰফেশ্যনটো বা এই অপৰচুনিটিটো আঁকোৱালি লোৱাৰ মূলতঃ কিবাটো থাকিব পাৰে ন নিশ্চয় ফ্ৰেণ্ডছ গতিকে ফ্ৰেণ্ডছ হয় বুজি পাইছে বহুতে গতিকে তেনেকৈ ধৰণে আহিছে নিজৰ লাইফ বনাই গৈ আছে ফ্ৰেণ্ডছ মই নাথাকিলেও এই অপৰচুনিটি ৰৈ থকা নাই আজি লাষ্ট 60+ ইয়াৰ্ছৰ পৰা 110 কাণ্ট্ৰিজত চলি থকা এটা অপৰচুনিটি কমপ্লিটলি এটা প্ৰুভেন ছিষ্টেম আছে ফ্ৰেণ্ডছ ডিজিটেলি বিল্ড আপ কৰিব পাৰে আপুনি ডিজিটেলি বৰ্তমান সময়ত ক'ভিড সেইকাৰণে কৈছোঁ COVID-19 চিটুৱেশ্যন এনেকুৱা ধৰণৰ চিটুৱেশ্যন পেণ্ডেমিক আহি গ'লেও ফ্ৰেণ্ডছ এই অপৰচুনিটিটো কিন্তু ৰৈ থকা নাই ডিজিটেলি বিল্ড আপ হৈ বহুত ডাঙৰ এটা বিল্ড আপ হৈ আছে 110+ কাণ্ট্ৰিজত চলি আছে আপুনি যদি ইচ্ছা কৰে আপুনিও গ্ল'বেলি বিজনেছ কৰিব পাৰে আপোনাৰ ইনকামো 110+ দেশৰ পৰা আপুনি আহৰণ কৰিব পাৰে ইমান এটা ডাঙৰ অপৰচুনিটি সেইকাৰণে কৈছোঁ ফ্ৰেণ্ডছ বহুতৰ বিশ্বাসেই নহয় এনেকুৱাও হ'ব পাৰেনে
বহুতৰ সম্ভৱ নহয় বুলিয়ে বহুতে ভবা যায় আচলতে আৰু দুখ নাই কাৰণ আমি ডাঙৰকৈ ভবা আচলতে সৰুৰ পৰা বহুতৰ ক্ষেত্ৰত নহয় গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি চিন্তা কৰে ফ্ৰেণ্ডছ এই অপৰচুনিটিটো কিন্তু আহিব পাৰে কমপ্লিটলি ফ্ৰী অফ কষ্টত আপোনালোকে আহিব পাৰে ফ্ৰেণ্ডছ গতিকে এটা ড্ৰিম লওক আৰু ফ্ৰেণ্ডছ যদি কোনোবাই বিচাৰে তেনেহ'লে ফ্ৰেণ্ডছ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছ মই ক'ম ছিৰিয়াছ মানুহসকলকহে মই কমেণ্ট কৰিবলৈ কিন্তু ক'ম এনেই ছিৰিয়াছলি নহ'লে মানে আৰু ইমান ডাঙৰ লাইফৰ এটা ডিচিশ্যন হ'ব পাৰে ইয়াত গতিকে বহুত ডাঙৰ কথা ফ্ৰেণ্ডছ গতিকে আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে ইনবক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাজেশ্যনছ দিবলৈও নাপাহৰিব আৰু ফ্ৰেণ্ডছ এনেই হ'লেও আপোনালোকে ভাল লাগিছে বেয়া লাগিছে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ মই তেতিয়া এই আপোনালোকৰ কমেণ্টবিলাকৰ ওপৰত মই নেক্সট আকৌ ভিডিঅ' বনাই যাবলৈ মই প্ৰেৰণা পাওঁ ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ফ্ৰেণ্ডছ এনেধৰণৰ ভিডিঅ' আৰু পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ থেংক ইউ